হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ খবৰ। আমি সকলোৱে জানো যে ভোটাৰ লিষ্টত 2026 বৰ্ষত কাৰ কাৰ নাম আহিছে কাৰ কাৰ নাই আমি সকলোৱে চেক কৰিলোঁ। সেই বিষয়ে আপোনালোক সকলোৰ কাৰণে ভিডিঅ' বনালোঁ। কিন্তু বহুতে নিজৰ ভোটাৰ লিষ্টখনত সংযুক্ত ফটো যিটো আছে লিষ্টখনত, সেই ফটো থকা লিষ্টখন বহুতে চাব পৰা নাই বা নিজে নাজানে যে 2026 চনৰ যিখন ভোটাৰ লিষ্ট পাব্লিছ হৈছে সেই লিষ্টখনত সঁচাকৈ তেওঁৰ ফটো আছেনে নাই। বা কাৰোবাৰ মই পাইছোঁ এনেকা অসমীয়া নাম শুদ্ধ আছে, ইংৰাজী নামটো ভুল হৈ আছে। বা কাৰোবাৰ এনেকা পাইছোঁ অসমীয়া নাম শুদ্ধ আছে, ইংৰাজী নাম ভুল হৈ আছে। গতিকে সেইখিনি আপোনালোকে চেক কৰিবৰ কাৰণে একেবাৰে সহজ উপায় আপোনালোক সকলোকে এই ভিডিঅ'টোতে জনাম। সেইটো আপোনালোক সকলোকে স্ক্ৰীনত লৈ গৈছোঁ। মোৰ স্ক্ৰীনটো অ'পেন কৰিছোঁ, আপোনালোকে দেখিব পাৰিছে। সেই স্ক্ৰীনটো আপোনালোকে নিজে নিজৰ মোবাইল ফোন দি মোবাইলতো কৰিব পাৰিব বা এনেকা কম্পিউটাৰ থাকিলে কম্পিউটাৰতো কৰিব। মই ইয়াত লগ ইন কৰি আপোনালোকক প্ৰচেছখিনি নেদেখুৱাওঁ, জাষ্ট আপোনালোকক কৈ দিম, কাৰণ আজিকালি মানুহে এইবিলাক বিষয়ে জানে। তথাপি মই কৈ দিছোঁ। এতিয়া পোনপটীয়া হিচাপে যিটো NBSPৰ পৰ্টেল আছে সেই পৰ্টেলটো আপোনালোকক অ'পেন কৰি আপোনালোকক ডেছবৰ্ডখিনি দেখুৱাই আছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে এই পৰ্টেলটোৰ বিষয়ে। আৰু তাতে আপোনালোকে এটা অপশ্যন পাব, এইটো চাওক, মই আপোনালোকক হাইলাইট কৰি দেখুৱাম। এইটো চাওক, এটা অপশ্যন আছে এপিক ডাউনলোড, এপিক মানে আপোনালোকৰ নিজৰ ভোটাৰ ID যিখন আছে সেইখন মানে অনলাইন মাধ্যমেদি আপোনালোকে উলিয়াব পাৰিব। সেইটোত আপোনালোকে যেতিয়া অট'মেটিকলি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াতে এইটো ৰেজিষ্টাৰ্ড কৰিবলৈ দেখুৱাই আছে। তাতে আপোনালোকৰ এনেকৈ এটা অপশ্যন আহিব, তাত নিজৰ ভোটাৰ ID নম্বৰটো তাতে লিখিব। নম্বৰটো পুৰণি যিখন ভোটাৰ ID আছে সেইখন নম্বৰটো ইয়াতে মাৰিলে হ'ল আৰু ৰিকুৱেষ্ট ফৰ OTP দি ছাবমিট কৰিব। OTP ছাবমিট কৰাৰ লগে লগেই আপোনালোকৰ মোবাইল ফোন হওক বা কম্পিউটাৰত হওক অট'মেটিকলি এনেদৰে আপোনালোকক স্ক্ৰীনত দেখি আছোঁ ডিজিটেল ভোটাৰ ID কাৰ্ডখন আহিব আৰু সেইখনত যি লিখা থাকিব সেইমতে আপোনালোকৰ ভোটাৰ কাৰ্ডখনত থাকিব, ভোটাৰ লিষ্টখনত থাকিব। গতিকে এই কামখিনি কৰি পেলাই সকলোৱে নিজৰ লিষ্টখনত নাম শুদ্ধ আছেনে নাই সেইটো নিজে ফটো হওক গোটেইখিনি বস্তু চেক কৰিব পাৰিব। সেই আপডেটটো আপোনালোক সকলোকে দিছোঁ। সকলোৱে এই কামখিনি কৰি ৰাখক, যিহেতু সমাগত ইলেকশ্যন আহি আছে। এতিয়া আপোনালোকে ভোট দিবলৈ যাওঁতে এই কাৰ্ডখনৰ প্ৰয়োজন হ'ব পাৰে, কাৰণ বহুতৰ পিএছ নম্বৰ চেঞ্জ হৈছে, হাউচ নম্বৰ চেঞ্জ হৈছে, চিৰিয়েল নম্বৰ চেঞ্জ হৈছে, বহুত কিবা কিবি অলপ উতল পুতল হৈছে। গতিকে সেইখিনি আপোনালোকে নিজে জানিবৰ কাৰণে এনেধৰণৰ সেই ভোটাৰ ID কাৰ্ডখন ডাউনলোড কৰি পাৰিলে PVC কাৰ্ড বনাই ল'ব। মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ হাতত এখন ভোটাৰ ID। আজিকালি নতুন যেতিয়া ভোট মানুহে উঠায় তেতিয়া এনেধৰণৰ কাৰ্ডবিলাক আহে। গতিকে সেইবিলাকো যদি আপোনালোকৰ এনেকৈ আহি গৈছে তেনেতে কোনো অসুবিধা নাই, ডাউনলোড কৰিব নালাগে। আৰু বহুতৰে ধৰি লওক এনেকুৱা অহা নাই, তেনেতে আপোনালোকে এনেধৰণৰ ভোটাৰ ID ডাউনলোড কৰি এনেধৰণৰ চাব পাৰিব। ধন্যবাদ। আজিৰ এই ইনফৰমেশ্যনটো আপোনালোক সকলোকে জনালোঁ। কেনেকৈ লাগিছে জনাব, আৰু যদি আপোনালোকে নোৱাৰে তেনেতে যিকোনো কম্পিউটাৰ দোকানত গৈ পেলাই এই কামখিনি কৰি ল'ব অতি শীঘ্ৰেই। ধন্যবাদ। থেংক ইউ। জয় আই অসম।